যোৱাকালি এক পথ দুৰ্ঘটনাত আপোনাৰ মইৰাবাৰীত এক পথ দুৰ্ঘটনাত আমাৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী আমাৰ আব্দুল জব্বৰ ছাৰৰ প্ৰথমা কন্যা ৰেহানা সুলতানা বাইদেউৰ এক আকস্মিক মানে দুৰ্ঘটনাত মানে মৃত্যুবৰণ কৰে। এইটোত আমি গভীৰ মানে ভাৱে মৰ্মাহত হৈছোঁ। তেখেতৰ মানে স্পট ডেথ হয় আৰু হাজবেণ্ডজনো হেৰি হৈছে, হাজবেণ্ডজনো বেয়াকৈ ইনজুৰ হৈছে। তো মই ভাবোঁ যে মানে সমাজৰ কাৰণে এটা অপূৰণীয় ক্ষতি হৈছে। তেখেত মানে আপোনাৰ বুৰঞ্জী বিভাগৰ অধ্যাপিকা আছিলে। আমাৰ মানে বহুত মনত দুখ লাগিছে। আমি আমাৰ AUDF দলৰ ফালৰ পৰা শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছোঁ আৰু মহান আল্লাহ পাকে যাতে তেখেতক জান্নাতুল ফিৰদৌছ নচিব কৰে, আমি তাৰে কামনা কৰিছোঁ।